Hello everyone, সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅলৈ আৰু আজি বিয়া মানে একেদিনাখনে কিন্তু মই বেলেগকে ব্লগটো দিছো আৰু এতিয়া বিয়াৰ কাৰণে ৰেডি হৈ গলো মেকআপ অলপ কৰি ললো ঘৰৰ বায়ে কৰি দিছে আৰু মেকআপ জিমুবাই ধুনিয়াকে আৰু হাজিকাছি লৈছো কেনেকুৱা লাগিছে কব আৰু তেন্তে বলক আৰু বেছি দেৰি কৰি নাথাকো যেহেতু ৰাতিলৈকে থাকিব লাগিব একদম ৰেডি হৈ গলো আৰু এটা যাও আৰু বেছি কথা কৈ নাথাকো বাকি তাত দেখুৱাম যি পাৰিছো দেখুৱাইছো আৰু আপোনালোকে চাই গৈ থাকক আৰু মোক কেনেকুৱা লাগিছে কব প্লিজ तुम्हारे नाम सियोरे तुम्हार समान हब তুমি জানো বুঝ এফালে আজি বিয়াৰ খানাটো ইনে অলপ দেখুৱাই দিছো আৰু ভাত পোলাও এফালে দাইল সবজি তেনেকে কিবা কিবি আছে আৰু এফালে এদাই হৈছে মানে কি অনা নাই আৰু এনেকে মই দেখুৱাই দিছিলো আপোনালোকক খানাটো ৰাইজে পুৰা খাইও আছে মই ভাবিলো আপোনালোককো দেখুৱাই দিওঁ যেহেতু মই জুৰনও দেখুৱালো আৰু বিয়া খানাও দেখুৱাই দিছো এদিনিয়া বিয়ায়ে বাৰু মই তথাপিতো ভাগকে ব্লগ গিটা দিছো আই হোপ আপোনালোকে মোৰ ব্লগবোৰ চাই ভাল পাব আৰু চাই থাকক আগলেনো কি হয় আৰু দেখুৱাই গৈ আছো আপোনালোকক সো গাইস আমি এতিয়া আছো মানে হেৰিয়াত মানে বিয়া ঘৰত আৰু বিয়া ঘৰত ব্লগ বনাবলৈ অলপ দিগদাৰ হয় আৰু মানে মোৰ বেছি লাজ আৰু মানুহে যেতিয়া কয় আৰু ব্লগ বনাইছেনে বুলি তেতিয়া বনাও আৰু নহবা মোৰ লাজ লাগে বহুত বেছি এফালে দাদাহঁতে পুৰা ফটো মাৰি আছে অকণ মই চিনাকি কৰি দিম বহুত দূৰৰ পৰা আহিছে এই দাদা কিজনৰ লগত চিনাকি কৰি দিব লাগিব দাদা এইবিলাক চাই দিয়ক এয়া আমাৰ মানে কইনাৰ ভিনিহিয়েক এতিয়া কেনেকুৱা অনুভৱ কৰক আৰু বিয়াৰ নাই বিয়াৰ গোটেই আয়োজনখিনি সুন্দৰ হৈছে ৰাইজ আহিছে আৰু মণ্ডপখিনিতো পূজা দেখাই আছে খুব সুন্দৰ এটা পৰিৱেশত যথেষ্টখিনি সমাগম হৈছে আৰু ভাল লাগিছে দেখি আৰু পূজাৰ সমগ্ৰ দৃশ্যটো গোটেইটো দেখুৱাব যিহেতু পেণ্ডেলৰ পৰা আৰম্ভ কৰি ডেকৰেশ্যন গোটেইখিনি দেখাব আৰু খোৱা ঘৰতো তুমি মই দেখুৱালো খোৱা খানা দেখুৱাইছো ঠিক আছে বঢ়িয়া বাকী চব আয়োজন ঠিকে আছে ৰাতিলৈ বৰযাত্ৰী আহিলে চাগে ইতিমধ্যে ন তাৰ পৰা ওলালে বুলি খবৰ আহিছে তুমি সেই সময়তো কিছুমান দৃশ্যাংশ ৰাইজক দেখাবা এটা সুন্দৰ অসমীয়া বিয়া হৈছে চাব পাৰে মই আপোনালোকে চাব মৰম দিব আৰু এয়া আমাৰ কইনা ভনীয়েক এয়া কইনাৰ ককায়েক নমস্কাৰ বাকি একজন আমাৰ দাদা ধুনীয়াকে ফটো মাৰি আছে দাদা আপোনালোকৰ ইউটিউব চেনেল কেইটাৰ নাম কৈ দিয়ক মোৰ ইউটিউব চেনেলটোৰ নাম কৈ দিয়ক নুশুনিলে এতিয়া কওক ৰমেন্দ্ৰ শৰ্মা ফটো দাদাক যদি মানে কৰিব লাগে আমাক ধুনীয়া ফটো মাৰি দিছে আপোনালোকে কণ্টেক্ট কৰিব পাৰে মই কৈ দিছোঁ বাৰু এই তিনিজন আছে আৰু মোক ধুনীয়াকৈ ফটো মাৰি দিছে আপোনালোকক মই দেখুৱাইছোঁ আৰু মই মানে বাহিৰত মাৰিব নোৱাৰিলোঁ সেইটো কাৰণে হেভি দুখ বাৰু বাকী तुम्हारे नाम सियोरे तुम्हार समान हब
তুমি জানো বুজানে এইফালে সকলো বহি আছিলো আৰু বিয়ানাম গাবলৈ কৈছিলো বিয়ানামো গাইছিলে এইফালে আমাৰ মা বহি আছে দেখুৱাই দিছো আসলে কি হল কিবা কিবি কৈও আছিলো কিন্তু কম গান লাগি আছে যেহেতু কপিৰাইট লাগি যাব হেতু কাৰণে একোৱে শুনাব নোৱাৰিলো এইফালে মাক দেখুৱাই দিছো মাক দেখুৱা হোৱাই নাই যেহেতু দম পুৰা বিজি হৈ আছে সব এইফালে ডিবুগৰ মামি বহি আছে মামিকো দেখুৱাই দিছো বহু দিনৰ পিছত লগ পাইছো আসলতে একদম সৰুতেই দেখা আৰু ব্লগৰ জৰিয়তে দেখুৱাই দিছো আৰু বহু দিনৰ পিছত লগ পালো বুলু থাকিও জক স্মৃতি স্বৰূপে আৰু আমি বহি আছো এতিয়া দৰা অহা আগত আৰু এতিয়া আমাৰ কইনা গা ধুৱাবলৈ যাব দেখুৱাম বাৰু হিয়াও আৰু এফালে দাদাই কফি দিছে কফি এপাক খাই লৈছো কিন্তু পুৰা ফুল সাউণ্ডত গান লাগি আছে কিবা কিবি কথা কৈছিলো যদি মই মিউট কৰি দিব লগিয়া হ'ল যেহেতু কপিৰাইট লাগি যাব আমি এতিয়া দৰাৰ কাৰণে পুৰা ৱেইট কৰি আছো আমাৰ বুৱাৰীও আহি গ'ল মানে বৌ এইফালে ডিম্পিবা পলালে আৰু মই এনেকৈ মানে এইবোৰ চেঞ্জ কৰা নাই আৰু যিহেতু দৰা ঘৰ মানুহে দেখাও নাই এইফালে বুধাই মোৰ মানে এনি টাইম বহুত বেছি ডিষ্টাৰ্ব কৰি থাকে মই ফটো মৰা দেখি থাকে আজি মানে দিনটোত কয় তই ফটোৱে মাৰি আছ মই এফালে ফটোৱে মৰা নাই মানে মোৰ এটাই দুখ মানে মোৰ ওলাই আহোঁতে অলপ দেৰি হ'ল সেইটো কাৰণে মই বাহিৰত ফটো মাৰিব নাপালোঁ আন্ধাৰ এতিয়াত পুৰা 10টা বাজিছে আৰু মই ব্লগটো মানে আপোনালোকক কৈ দিছোঁ আৰু মই কথা চথা কৈ থকা নাই আৰু যিহেতু বিয়া আৰু বিয়া বুলি ক'লে আৰু জানেই নহয় তাৰপিছত আৰু এইফালে আমাৰ বৌ আৰু বিয়া ঘৰৰ কথা আৰু মোক কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই আৰু আমাৰ ফটোগ্ৰাফাৰ দাদাকেইজনে বাৰু মাৰি দিছে ধুনীয়া ধুনীয়াকৈ মই ফটোকেইখন দি দিম আৰু তেওঁলোকৰো এটা চেনেল আছে কৈছিলে আপোনালোকে গম পায় আৰু কণ্টেক্ট কৰিব পাৰে তেওঁলোকক কৰে যদি মানে নগাঁৱৰে হয় তেওঁলোকো আৰু আমাৰ দৰাও নগাঁৱৰে আকৌ দেই এতিয়া নগাঁৱৰ পৰা আহি আছে অলপ ৱেইট কৰিব লাগিবই নহয় জানো যিহেতু অলপ দূৰ আপোনালোকে চাই থাকক বাকী মই দৰা আহিলে দেখুৱাম বাৰু
চা জিলিকি আছ মোবাইলত এইফালে যা উঠাই টিচা এবাৰ নাহে কিন্তু কান্দিলে কিন্তু এবাৰ টিচা নাহে দেই মেকআপ বেয়া হৈ যাব ভিনদৈ ভাবিবহি আহি কি হ'ল নেকান্দিবা নহয় অকণমান মানে lupa boleh.
বুলি ছোৱালী খোজায়ে প্ৰথম দেখিলো পুঠি মাছৰ বাকলি 500 টকা নিদিলে নিদিও আমি ছোৱালী ইমান ধৰা নাই আমি টকা নিদিলে নিদিও আমি ছোৱালী আমি ইমান কমন মানিব বুলি ভাবাই নাই অসমবাণী পঢ়ানে আমাক যে দেখিছা অসমবাণী পঢ়ানে বোৱাৰী মতিয়া অসমবাণী পঢ়ানে বোৱাৰী মতিয়া অসমবাণী পঢ়ানে আমি সদায় মানে খাওঁহে অসমবাণী পঢ়ানে দেশৰ খবৰ ৰাখানে শৰাই ধন বৰ্তন কৰিলে তোমালোকে জানানে অসমবাণী পঢ়ানে দেশৰ খবৰ ৰাখানে শৰাই খগত মৰ্তন দিয়ে তোমালোকে জানানে বাকীবিলাকে খাব কইনা সুধিব লাগিব বহাগ বিহু আহিব বহুতে কান্দিব মৰমৰ বৰজিলৈ ঘনাই মনত পৰিব বহাগ বিহু আহিব বহুতে কান্দিব মৰমৰ বাৰান্দাতে বহিলৈ মা দেউতাই কান্দিব মৰমৰ বতীও নকৰিবা মনতো পুত্ৰ তোলে পুণ্যলৈ কইনা তোলে দানলৈ পুত্ৰ তোলে পুণ্যলৈ কইনা তোলে দানলৈ তোমাৰ জিতুলীলা আনন্দ দিবলৈ তাকে ভাবিব দিয় ধৈৰ্য মনলৈ অভিযোজন হিয়াতে তোমাৰে কাহিনী ভাল পাওঁ বুলি এবাৰ কোৱা না হবানে সাৰথি সপোনৰ সুৰভি হাততে হাত ধৰি চোৱা না
সম্ভবৈষ শ্রী লোকেশ্বর দেব শরণ কৃষ্টি পরাশর ভক্তান পরাশর শক্তি বশিষ্ঠ শ্রী ভগবান দেবী শরণ সম্ভবান শ্রী কৌশল্যা দেবী আমি ঘৰলৈ অহা 24 ঘণ্টা হৈ গ'ল ঘৰৰ পৰা অহা জনমে জনমে তুমি জীবনে মরণে তুমি হাসির খামরে কবিতা উখাহে নিখাহে তুমি আকাশে বতাহে তুমি ভাবিব দিও
সপোনতো দি থাকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা সপোনতো দি থাকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় মোৰ শেষ উশাহ তোমাতে লীন সদায় সো গাইজ এতিয়া 6টা বাজিলে আচলতে কইনা যোৱাৰ একেবাৰে শেষৰ মুহূৰ্তটো আপোনালোকক দেখুৱাবই মই নোৱাৰিলোঁ তাৰ বাবে দুখিত গোটেই বিয়াখনেই দেখুৱালোঁ কিন্তু সেই একেবাৰে শেষৰ মুহূৰ্তটো দেখুৱাব নোৱাৰিলোঁ আচলতে সেই সময়খিনিত মোবাইলটো উলিয়াই ভিডিঅ' কৰা মোৰ চোন সাহসেই গোটাব মই নোৱাৰিলোঁ চ' সেইবাবে বেয়া নাপাব গোটেই বিয়াখন দেখুৱালোঁ যদিও সেই একেবাৰে লাষ্টৰ সময়কণত মই দেখুৱাব নোৱাৰিলোঁ ছোৱালী যোৱা সময়কণত কালি মানে হেৰি 23 তাৰিখৰ দিনা সেই কি 24 তাৰিখৰ দিনা ৰাতিপুৱাই উঠা এতিয়া আজি 25 তাৰিখ হ'ল আৰু 5টাতে উঠা সেই এতিয়াৰ পৰা আৰু 5:30 হ'ল খোৱা নাই বিয়া বুলি ক'লে ছোৱালীকো নিলে আমিতো খোবাখোবনিতহে যাম আৰু তাৰপিছত সেইকণ মুহূৰ্ত দেখুৱাব নোৱাৰিলোঁ আচলতে এতিয়া অকণমান মানে বহুত দেৰি যোৱাৰ পিছত বহিলোঁ মেলিলোঁ এতিয়া ছোৱালী যোৱাৰ পিছত এতিয়া ঘৰলৈ যাওঁ বহুত টোপনি ধৰিছে আচলতে বহুত কিবা লাগিছে আৰু 5টাতে উঠা বাকী বাই বাই লভ ইউ গাইজ চাই থাকিব বাকী ফটো চটো দি থাকিম আৰু চাব মৰম দিব বাই বাই আৰু বেছি কথা নকওঁ একদম এনাৰ্জি নাই মানে গম পাইছে আৰু চাই থাকক ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ যদিহে ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু আপুনি যদি মোৰ চেনেলত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু নতুন নতুন ভিডিঅ' পাই থাকিব আজিলৈ বাই বাই সপোনতো দি থাকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা তুমি মোৰ মই তোমাৰ এক